গেলেকীৰ গেছ নিৰ্গত ঘটনাৰ আজি পঞ্চমটো দিন। এতিয়াও নিৰ্গত প্ৰাকৃতিক গেছ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ONGC। ভূগৰ্ভৰ পৰা গেছ নিৰ্গমনত আতংকিত গেলেকীবাসী ৰাইজ। বাঘজানৰ ভয়াৱহ স্মৃতিয়ে এতিয়া খেদিছে গেলেকীবাসীক। আজি পঞ্চমটো দিন। এতিয়াও অব্যাহত আছে নাজিৰাৰ বিষ্ণুপুৰ আদৰ্শ গাঁৱত হৈ থকা গেছ নিৰ্গমন। এতিয়াও গেছ বন্ধ কৰাত সফল হোৱা নাই ONGC। নাজিৰাৰ গেলেকীৰ বিষ্ণুপুৰ আদৰ্শ গাঁৱত এতিয়া সৃষ্টি হৈছে আতংকময় পৰিৱেশ। প্ৰথমতে বসন্ত দুৱাৰাৰ ঘৰতে থকা ব্ৰইলাৰ ফাৰ্মত নিৰ্গত হৈছিল প্ৰাকৃতিক গেছ। উক্ত স্থানৰ কাষতে থকা তৈলখাদৰ সমীপত দেখা গৈছিল গেছ নিৰ্গমন আৰু তাৰ পাছতে এতিয়া খেতি পথাৰৰ মাজতো ভূগৰ্ভৰ পৰা অহৰহ ওলাইছে গেছ। এটাৰ পাছত আন এটা স্থানত গেছ নিৰ্গমনৰ ঘটনাই অধিক শংকিত কৰি তুলিছে অঞ্চলবাসীক। ONGCৰ বিভিন্ন বিভাগৰ বিশেষজ্ঞৰ দল আহি উপস্থিত হৈছে ঘটনাস্থলীত। গেছ নিৰ্গমন ৰোধ কৰিবৰ বাবে অহৰহ চেষ্টা চলাই থকা হৈছে যদিও 5 দিন অতিক্ৰম কৰাৰ পাছতো সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা হোৱা নাই গেছ নিৰ্গমন। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বিগত 2 দিন ধৰি স্থানীয় ৰাইজে ঘৰত চৌকা জ্বলাবলৈও সাহস কৰা নাই। অহৰহ গেছ নিৰ্গমন হৈ থকাত জুইৰ সামান্য স্ফুলিংগক লৈও আতংকিত হৈ পৰিছে গাঁওবাসী। গেলেকীৰ এই ঘটনাই এতিয়া পুনৰবাৰ সোঁৱৰাই দিছে বাঘজানৰ সেই ভয়াৱহ ঘটনাৰ কথা। বাঘজানৰ সেই বিভীষিকা আজিও পাহৰিব পৰা নাই অসমবাসীয়ে। সেয়েহে প্ৰশ্ন উঠিছে, যদিহে বাঘজান সদৃশ আন এক ভয়াৱহ ঘটনাৰ সৃষ্টি হয় তেনেহ'লে কি পৰিস্থিতি হ'ব গেলেকীবাসীৰ? 5 দিনৰ পাছতো কিয় গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাই ONGCয়ে? অৱশ্যে ঘটনাস্থলীত ৰখাই থোৱা আছে ফায়াৰ ব্ৰিগেড আৰু এম্বুলেন্স। কোনো অঘটন সংঘটিত হোৱাৰ পূৰ্বেই তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। আচলতে এই ল'ৰা ধেমালি কৰি থকা এই ONGCৰ স্বভাৱ চৰিত্ৰৰ ওপৰত আমাৰ এটা প্ৰশ্ন কৰিবলগীয়া বিষয় আছে। আজি 7টাকে দিন ধৰি পিনে গেলেকী বিষ্ণুপুৰ আদৰ্শ গাঁৱত এক উত্তেজনামূলক পৰিস্থিতি আৰু কদৰ্যমূলক পৰিস্থিতিৰ সৃষ্টি হৈ আছে যে ONGCয়ে খননৰ উৎপাদন কৰি আছে, কিন্তু এই মানুহবিলাকৰ কাৰণে চিন্তা কৰে নকৰে আমাৰ এটা প্ৰশ্ন আছে তাত। কাৰণ তেওঁলোকে ইয়াত খনন আৰু উৎপাদনহে কৰিছে, জীৱকুলৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই, তেওঁলোকৰ কোনো তাত দায়িত্ব নাই। শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি কিছুমান উচ্চ পদস্থ বিষয়া তেওঁলোকে এই পৰিৱেশৰ বুজ ল'বলৈ এতিয়ালৈকে আহিবলৈ তেওঁলোকৰ সময় নাই। তেওঁলোকক কেৱল মাত্ৰ সেই AC কোঠালিত বহি থাকি AC গাড়ীত আহি পিনে কেৱল মাত্ৰ খবৰ লৈ থকাই দেখা গৈছে। আমি ONGCক প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই ইয়াত যে হাজাৰ হাজাৰ যে মানুহ ইয়াত জনবসতি মানুহ ইয়াত যে বসবাস কৰি আছে, এই মানুহখিনি যদি ৰাতি যদি ইয়াত এটা জুই যদি সংঘটিত হ'বলৈ হয় কি হ'ব, কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব? সেইকাৰণে ONGCক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ যে ইমান এটা উচ্চ মহাৰত্ন এটা প্ৰতিষ্ঠান হয়, তেওঁলোকৰ কি ইয়াত উচ্চ পদস্থ বিষয়াবিলাক ভালকৈ তেওঁলোকৰ ইমান এটা অভিজ্ঞ সম্পন্ন ব্যক্তি তেওঁলোকে ৰখা নাই নেকি? এনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে কিয় ঠেলি দিব বিচাৰিছে? সেইকাৰণে ONGCক আমি বাৰে আমি তীব্ৰভাৱে গৰিহণা আৰু ধিক্কাৰ জনাই ক'ব বিচাৰিছোঁ, এই ঘটনা যদি অতি শীঘ্ৰে যদি সমাধান নহয় তেতিয়াহ'লে ONGCয়ে ইয়াত সমূহ যিমান উৎপাদন খনন কৰা যিমানবিলাক ইয়াত কাৰখানা আছে, যিমানবিলাক ইয়াত ৰিগ আছে, যিমানবিলাক তেওঁলোকৰ গাড়ী চলাচল কৰি আছে সম্পূৰ্ণ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ ONGC জগৰীয়া হ'ব আৰু এই গাঁৱৰ পৰাই আৰম্ভ হ'ব ONGC খেদা কিন্তু প্ৰক্ৰিয়া। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।